অসমৰ ছাত্ৰ-ছাত্ৰীক এটা গুড নিউজ দিব বিচাৰিছো। গুড নিউজটো হ'ল চৰকাৰী বিভিন্ন ধৰণৰ কোৰ্চৰ ফৰ্ম আহি গ'ল। এতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা। তোমালোকে যদি মিনিমাম মেট্ৰিক পাছ কৰিছা বা 12 পাছ কৰিছা আৰ্টছ, সায়েন্স, কমাৰ্চৰ পৰা তেতিয়াহ'লে ফৰ্ম ফিল আপ কৰিব পাৰিবা। এইবিলাক কোৰ্চ কৰিলে তোমালোকে অতি সোনকালে জব পাবা। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব কি কি কোৰ্চৰ ফৰ্ম আহিছে, সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব। এতিয়া মই কোৰ্চৰ সম্পূৰ্ণ ডিটেইলছ জনাম। ইয়াতে চোৱা কি কি কোৰ্চৰ ফৰ্ম আহিছে, মানে পলিটেকনিক যিটো আছে পলিটেকনিক এডমিশন টেষ্টৰ ফৰ্ম আহিছে। মানে তোমালোকে এতিয়া আৰ্টছ, সায়েন্স, কমাৰ্চৰ পৰা পলিটেকনিক পঢ়িব পাৰিবা। যদি মেট্ৰিক পাছ কৰিছা তথাপিও ফৰ্ম ফিল আপ কৰিব পাৰিবা। চোৱা, চিভিল ইঞ্জিনিয়াৰিং কোৰ্চ হয়, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, এইবিলাক বহুত কম খৰচতে কোৰ্চ কমপ্লিট কৰিব পাৰিবা। তাৰ পিছত আছে ইনষ্ট্ৰুমেন্টেশন টেকনলজি, কেমিকেল ইঞ্জিনিয়াৰিং, টেক্সটাইল টেকনলজি, তাৰ পিছত আছে এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং, তাৰ পিছত আৰ্কিটেকচাৰ এচিষ্টেণ্টশিপ, তাৰ পিছত আছে টেক্সটাইল ডিজাইনিং আছে, তাৰ পিছত ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আছে, মেকানিকেল অটো ইঞ্জিনিয়াৰিং আছে, বায়োকেমিকেল ইঞ্জিনিয়াৰিং, তাৰ পিছত প্ৰিন্টিং টেকনলজি আৰু ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং আছে, ফেশ্বন টেকনলজি, গাৰ্মেণ্ট টেকনলজি, তাৰ পিছত মেডিকেল ইলেক্ট্ৰনিক্স, তাৰ পিছত ফুড প্ৰচেছিং টেকনলজি, মাইনিং ইঞ্জিনিয়াৰিং, তাৰ পিছত মডাৰ্ণ অফিচাৰ মেনেজমেন্ট কোৰ্চ আছে, তাৰ পিছত কম্পিউটাৰ সায়েন্স বা ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ কোৰ্চ আছে। ইয়াতে তোমালোকক এতিয়া সম্পূৰ্ণ ডিটেইলছ জনাম। ইয়াতে চোৱা তোমালোকৰ কোৰ্চৰ ডিটেইল। এইটো হ'ল পলিটেকনিক এডমিশন টেষ্ট, চমুকৈ পিএটি বুলি কোৱা হয়। এই টেষ্টৰ চোৱা সেশন হ'ল 2025-26। টোটেল অসমত চৰকাৰী 26খন পলিটেকনিক আছে, 22টা মানে সিট আছে, 22টা কোৰ্চ আছে। অলৰেডি মই জনাই দিছো। তাতে কিমান সিট আছে? 4425 সিট আছে। এই কোৰ্চৰ ফৰ্ম ফিল আপ কৰিবলৈ মিনিমাম মেট্ৰিক পাছ কৰা হ'ব লাগিব। মেট্ৰিক পাছ আৰু ইংৰাজী আৰু গণিত বিষয় লৈ পাছ কৰা হ'ব লাগিব। মানে তোমালোকে যদি এইচএছ পাছ কৰিছা আৰ্টছ, সায়েন্স, কমাৰ্চৰ পৰা, তেতিয়াও তোমালোকৰ কি চাব, মেট্ৰিকৰ গণিত আৰু বিজ্ঞান যিখন সাবজেক্ট আছে, অৰ্থাৎ মেথ আৰু যি সায়েন্স আছে, সেই সায়েন্সৰ নম্বৰটো হে চাব। ইয়াতে চোৱা, জেনেৰেল ওবিসি এমওবিসি কেণ্ডিডেটৰ গণিত আৰু বিজ্ঞানৰ পাৰ্চেন্ট কিমান হ'ব লাগিব? 40% লাগিব। তাৰ পিছত এসসি কাষ্টৰ 35 আৰু এসটিৰ ইয়াতে লিখিছে 33 পাব লাগিব। এতিয়া চোৱা, আৰু এটা গুড নিউজ তোমালোকক জনাই দিব বিচাৰিছো। গুড নিউজটো হ'ল মিনিমাম 16 বছৰ হ'ব লাগিব। আৰু ইয়াত কোনো ধৰণৰ আপাৰ এজ লিমিট নাই। তোমালোকৰ যদি 30 বা তাতকৈ বেছি হৈছে, 25, 26, 27 যি হৈছে এপ্লাই কৰিব পাৰিবা। আগতে 20 বছৰ মান আছিলে বা অলপ বেছি আছিলে, কিন্তু এতিয়া এনেকুৱা এজ লিমিট কৰি দিছে, কোনো ধৰণৰ ইয়াত আপাৰ এজ লিমিট নাই। এইটো এটা গুড নিউজ তোমালোকে যদি বিএ পাছ কৰিছা তথাপিও পাৰিবা, কিন্তু মেট্ৰিকৰ যিটো পাৰ্চেন্ট আছে গণিত আৰু বিজ্ঞানৰ, সেইটো দি এপ্লাই কৰিব লাগিব। এতিয়া পৰীক্ষাৰ ডিটেইলছ জনাম। তোমালোকৰ যিটো এন্ট্ৰেন্স পৰীক্ষা হ'ব, পলিটেকনিক এডমিশন টেষ্ট হ'ব, গণিত আৰু বিজ্ঞানৰ পৰা প্ৰশ্ন আহিব। 2 ঘণ্টা পৰীক্ষা হ'ব, 100 মাৰ্কৰ মানে পৰীক্ষা হ'ব, এমসিকিউ প্ৰশ্ন আহিব। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে অনলাইন ফৰ্ম ফিল আপৰ সময়ত তোমালোকৰ 300 পেমেন্ট কৰিব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে ফৰ্ম ফিল আপ কেতিয়াৰ পৰা কৰিব পাৰিবা। 2025 চনৰ মে মাহৰ 19 তাৰিখৰ পৰা অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিবা। আৰু লাষ্ট ডেট হ'ল 2025 চনৰ জুন মাহৰ 7 তাৰিখ হ'ল লাষ্ট ডেট। আৰু ফৰ্ম ফিল আপ যেতিয়া সম্পূৰ্ণ হ'ব, তাৰ পিছত তোমালোকৰ বাবে নোটিছ প্ৰকাশ কৰিব। এডমিট কাৰ্ড আৰু পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব সেই নোটিছত। আৰু যেতিয়া ঘোষণা কৰিব তোমালোকক জনাই দিম। তোমালোকে যদি কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছে, এতিয়া পঢ়িব পাৰিবা, কাৰণ এইবিলাক ডিপ্লোমা কোৰ্চ হয়। বহুত কম খৰচতে পঢ়িব পাৰিবা। 3 বছৰ যেতিয়া সম্পূৰ্ণ হ'ব, তাৰ পিছত তোমালোকে লেটাৰেল এন্ট্ৰি দি বিটেক পঢ়িব পাৰিবা। এতিয়া তোমালোকৰ সুযোগ আহিছে, যিসকলে মেট্ৰিক পাছ কৰিছে বা এইচএছ পাছ কৰিছে, সেইসকল ছাত্ৰ-ছাত্ৰী এই ফৰ্মটো ফিল আপ কৰিব পাৰিব। ল'ৰাও পাৰিব, ছোৱালীও পাৰিব। এইবিলাক কোৰ্চ কৰিলে তোমালোকে অতি সোনকালে জব পাবা। তোমালোকৰ যদি ইঞ্জিনিয়াৰিঙত পঢ়িব ইচ্ছা আছে, তেতিয়াহ'লে এতিয়া এই ফৰ্ম ফিল আপ কৰিব পাৰিবা। তোমালোকে 19 তাৰিখৰ পৰা, মে মাহৰ 19 তাৰিখৰ পৰা এই এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিবা। যেতিয়া তোমালোকে 3 বছৰ কমপ্লিট হ'ব, তাৰ পিছত যদি ইচ্ছা কৰা যে মই বিটেক কৰিম, তথাপিও তোমালোকে বিটেকত এডমিশন ল'ব পাৰিবা। লেটাৰেল এন্ট্ৰি দি বিটেকত এডমিশন ল'ব পাৰিবা। আৰ্টছৰ, সায়েন্সৰ, কমাৰ্চৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আহিছে সুযোগ। কাৰণ তোমালোকে যদি আৰ্টছ আৰু কমাৰ্চ পঢ়িছা, যদি সায়েন্স পঢ়া নাই, তেতিয়াহ'লে এইটো সুযোগ এৰি দিব নালাগে। কাৰণ এইটো তোমালোকে যদি এডমিশন লোৱা
চিভিল মেকানিকেল অটোমোবাইল ইঞ্জিনিয়াৰিং আৰু বিভিন্ন ধৰণৰ যিবিলাক প্ৰগ্ৰাম আছে মই অলৰেডি নাম কৈছো সেইবিলাকত এডমিশ্যন লৈ তাৰ পিছত তোমালোকে বিটেক পঢ়িব পাৰিবা বিএ বিকম বিএসসি পাছ কৰিলে তাৰ পিছত জব পোৱাটো বহুত টান হৈ যায় কিন্তু এইবিলাক টেকনিক্যাল হয় তোমালোকে যদি এইবিলাক কৰা তাৰ পিছত অতি সোনকালে জব পোৱাৰ মানে বেছি সম্ভাৱনা থাকে তোমালোকে যদি এই কোৰ্সটো কৰিব বিচাৰিছা তেতিয়াহলে কাম কৰা এই ভিডিঅ ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি ডিটেইলছ খিনি এবাৰ চেক কৰা আৰু যদি কিবা নতুন আপডেট আহে তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিম